সকলো সমস্যাৰ মূল কাৰণটো জলবায়ু পৰিৱৰ্তন সেইটো অকল বিশ্বৰ 800 কোটি মানুহৰ দুৰ্যোগৰ সম্ভাৱনা দুৰ্যোগ হৈছে সেইটো নিৰাময় কৰিবলৈ গছৰ বাদে আৰু কোনো কৰিব নোৱাৰে সেইকাৰণে সমগ্ৰ বিশ্বৰ 800 কোটি মানুহক এটাই অনুৰোধ কৰিছোঁ যে নিজৰ আগত জন্মতিত কি কৈছিলে কেক কাটে কেকৰ বলি এজোপা গছ পুলি ৰুৱক আৰু তাক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰক গছৰ গুণাগুণ গছৰ নাম জানক আৰু যিমানবোৰ বন্ধু বান্ধৱী মাতি এজোপাকৈ গছ পুলি ৰুই দিলে সোনকালে গ্ৰীণ ইণ্ডিয়া হৈ যাব গ্ৰীণ ৱৰ্ল্ড হৈ যাব তেতিয়া আমি জীয়াই থাকিব পাৰোঁ কাৰণ পৃথিৱীলৈ আমি ভাবুকি আহিছে ধৰিত্ৰীয়াই পানী লগা জ্বৰহে হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব পৃথিৱীৰ পৰা আমি বিদায় মাৰিব লাগিব প্ৰাণী জগত সেইকাৰণে গছেই যদি আমাক জন্মৰ পৰা যেতিয়া আমাক অক্সিজেন দিয়ে জন্মৰে আমি অক্সিজেন গছৰ পৰাই পাওঁ গতিকে গছৰ প্ৰতি সকলোৰে শ্ৰদ্ধা থাকেতে আমি জীয়াই থকাৰ সকলোৰে পৰিকল্পনা হ'ব আমাক যুদ্ধ বিযুদ্ধ নালাগে মানে এটাই কথা বিশ্ব 800 কোটি মানুহৰ মেছেজ আৰু একো কৰিব নালাগে প্ৰকৃতিক ভাল পাবলৈ শিকক সকলো সমস্যা দূৰ হৈ যাব আপোনাৰ লগতে এচিৰ কথা কৈছিলে এচি ব্যৱহাৰটো কৰিব নালাগে মানে নেচাৰৰ পৰা যিটো আছিল দিয়ে প্ৰকৃতিয়ে যিটো দিয়ে সেইটো ল'ব লাগে আৰু ইমান বিলাসিতা জীৱন যাপন কৰি গছ গছনি কাটি পৃথিৱী ধ্বংস কংক্ৰিট ফৰেষ্ট বনাব নালাগে নেচাৰেলি নেচাৰ ইজ গড ইজ নেচাৰ সেইটো যদি মানুহে প্ৰত্যেকে মনত ভাবি লয় তেতিয়া পৃথিৱীখন আকৌ আমি পুনৰবাৰ জীৱিত অৱস্থাত জীয়াই থাকিম বুলি মই ভাবি লওঁ আৰু যেতিয়া এটা কথা ক'লোঁ যিটো বৰ্তমান অসমৰ উষ্ণতা হয় অসমৰ যিটো টেম্পাৰেচাৰ প্ৰায় 40 ডিগ্ৰী ওচৰৰ পৰা সংকটাপন্ন হ'ব নেকি সংকটাপন্ন সকলো ক্ষেত্ৰতে হ'ব অকল ধানৰ উৎপাদনো কমিব ইয়াৰ অকল চাহৰ যে হ'ব গছৰ গুটি কমিব এটাইবোৰেই হ'ব আৰু সেইকাৰণে জলবায়ু পৰিৱৰ্তনত এই ল'ৰা ছোৱালীবিলাকক লৈ পাখা খেলিব নালাগে যিহেতু এইবাৰ সমীক্ষাত দিছে 52 ডিগ্ৰী হ'ব আগষ্ট মাহত অসমত তেতিয়া আমাৰ ল'ৰা ছোৱালী স্কুল যেতিয়া খুলিব তেতিয়া 52 সিহঁতৰ টেম্পাৰেচাৰটো বেছি হৈ যায় এই বছৰতে 42 ডিগ্ৰীত যোৱা বছৰ 45 ডিগ্ৰীত কিমান হ'ল যোৱা বছৰ 5টা মৰিছে এই বছৰ আকৌ 9টা হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালী চিট খাই গৈছে সেইকাৰণে গৰম বন্ধটো উঠাই যেতিয়া বতৰৰ আগজাননী দিব ইমান টেম্পাৰেচাৰ সেইদিনা স্কুল বন্ধ দিয়ক ল'ৰা ছোৱালীক সিহঁতৰ মন মগজুবিলাক সোনকালে উত্তেজিত হৈ থাকে সেই সময়ত আৰু সিহঁতক সেইকাৰণে নাৰ্ভাছ হৈ পেলাই চিট খাই পৰি যায় মানে আৰু মৃত্যুমুখত কণ্টিনিউৱাছলি টেম্পাৰেচাৰৰ লগত সম্বন্ধ ৰাখিব কাৰণ ৰাতিপুৱা 7:30 স্কুল দিছে আকৌ স্কুল যেতিয়া ছুটি দিয়ে 12টা 12:30 দিয়ে তেতিয়াতো টেম্পাৰেচাৰটো বেছি হয় সেই কথাবিলাক ভালকৈ সূক্ষ্মভাৱে দৃষ্টি কৰি আৰু শিক্ষা বিভাগক সেইকাৰণে অসম চৰকাৰক অনুৰোধ কৰিছোঁ অকল অসম বুলি নহয় ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ যি জেগাত যিমান টেম্পাৰেচাৰ হ'ব সেইদিনা স্কুল বন্ধ দি দিয়ক গৰম বন্ধ উঠাই দিয়ক টেম্পাৰেচাৰটো চাই দিয়ক তেতিয়া সমস্যাখন পাঠদান ক্ষতি নহয় একেলগে এমাহ দিব নালাগে একেলগে এমাহ দিলে বহুত ক্ষতি হয়